হেল্ল' গাইজ ৱেলকাম টু ডেইলি আছাম জব। আপুনি কি ভাৰত চৰকাৰৰ চাকৰি বিচাৰি আছে নেকি? আৰু আপুনি কি 10 পাছ কৰি বহি আছে নেকি? আৰু আপুনি কি তাৰমানে ড্ৰাইভিং লাইচেঞ্চ আপোনাৰ আছে নেকি? আৰু আপুনি কি ভালকৈ গাড়ী চলাব পাৰে বা ড্ৰাইভিঙৰ আপোনাৰ এক্সপিৰিয়েঞ্চ আছে নেকি? যদি হয় তেনেহ'লে আপোনাৰ বাবে আছে সুখবৰ, কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে 10 পাছ কেণ্ডিডেটৰ বাবে যিসকলে ড্ৰাইভিং লাইচেঞ্চ আছে বা যিসকলে ড্ৰাইভিঙৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ বাবে চালকৰ পদ খালী কৰিছে। আৰু এই ভিডিঅ'ত আমি সকলোখিনি ডিটেইলছ ভালকৈ চাম, কেনেকৈ আবেদন কৰিব, কি অৰ্হতা লাগিব। ভিডিঅ'টো শেষলৈ চাবলৈ চেষ্টা কৰিব আৰু এই আৰ্টিকেলৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আহি আপুনি নিজে সকলোখিনি পঢ়ি এবাৰ কনফাৰ্ম কৰি ল'ব। তো প্ৰথমতে ইয়াতে চাব যে ইয়াতে আহিছে যে BEML লিমিটেড ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 4 ষ্টাফ ড্ৰাইভাৰ ভেকেঞ্চিৰ পদ ইয়াতে খালী হৈছে। চাৰিখন আপোনাৰ ষ্টাফ ড্ৰাইভাৰৰ ভেকেঞ্চি ইয়াতে খালী হৈছে। আপোনাৰ ইয়াতে চাব যে ইয়াতে এখন কথা ভালকৈ বুজি ল'ব যে এতিয়া অন্তিম তাৰিখটো এবাৰ চাই লওঁ যে অন্তিম তাৰিখটো আছে যে 5 জুনলৈ আপোনাৰ অন্তিম তাৰিখ আছে। 5 জুন 2024 অন্তিম তাৰিখ আছে। আৰু BEML লিমিটেড যিটো কোম্পানী, এইটো কিহৰ আপোনাৰ হয় যে দ্য মিনিষ্ট্ৰী অফ ডিফেন্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যে প্ৰতিৰক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰৰ অধীনৰ এটা কোম্পানী। এইটো হয় যে BEML লিমিটেড যে প্ৰতিৰক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰৰ অধীনৰ এটা কোম্পানী হয়, সেই কোম্পানীৰ পৰা এই পদবোৰ খালী কৰা হৈছে। আপোনালোকে আবেদন কৰিব পাৰিব, সকলোখিনি ডিটেইলছ চাই লওক। ইয়াতে চাব যে 4খন কৰ্মচাৰী চালকৰ খালী পদ হৈছে। আপোনাৰ অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ লাগিব আৰু চেলাৰী ইয়াতে 16,000 টকাৰ পৰা 60,000 টকালৈ হ'ব। তো প্ৰথমতে ইয়াতে চাব যে অৰ্গেনাইজেশ্যনটো দিয়া আছে BEML আৰু টোটেল পোষ্ট আছে 4খন। গভৰ্ণমেণ্ট জব টাইপ হ'ব, এইটো হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। মিনিমাম কোৱালিফিকেশ্যন হ'ব 10 পাছ আৰু এপ্লাই মোড আপোনাৰ অফলাইনত আবেদন কৰিব লাগিব। তো ভিডিঅ'টো শেষলৈ চাওক যে অফলাইনত কোনটো এড্ৰেছত কেনেকৈ আবেদন কৰিব, সকলোখিনি আলোচনা কৰিম। তো প্ৰথমতে ইয়াতে চাব যে পোষ্টখনৰ নাম হৈছে ষ্টাফ ড্ৰাইভাৰ আৰু টোটেল পোষ্ট হৈছে 4খন। আৰু কোৱালিফিকেশ্যন এতিয়া কি লাগিব? পাছ ইন মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট 10 পাছ, যে আপুনি 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। ইয়াতে ভালকৈ দিয়া আছে, যিটো মেনশ্যন কৰি দিয়া আছে। তাৰপিছত তাতে আপুনি পে স্কেলটো আছে যে 16,900 টকাৰ পৰা 60,650 টকালৈ। ইয়াতে যে 16,900 টকাৰ পৰা 60,650 টকালৈ দৰমহাটো হ'ব। তাৰপিছত যে এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ এই পষ্টৰ বাবে আবেদন কৰিবলৈ, আপোনাৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ লাগিব। মিনিমাম 8 বছৰৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ লাগিব আৰু লগতে ড্ৰাইভিং লাইচেঞ্চো লাগিব। আৰু আপোনাৰ এজ লিমিটটো যে এজ লিমিটটো আপোনাৰ 45 ইয়াৰ্ছৰ ওপৰত হ'ব নালাগিব। ইয়াতে এজ লিমিটটো মেনশ্যন কৰি দিয়া আছে। তাৰপিছত যে এপ্লিকেশ্যন ফিটো ইয়াতে চাব যে এলিজিবল এণ্ড ইণ্টাৰেষ্টেড GENEWS OBC XSM কেণ্ডিডেট এপ্লাইং ফৰ এবভ পজিশ্যনছ নট এপ্লিকেবল ফৰ SC ST। তাৰপিছত আপোনাৰ এই যে ইয়াতে আপোনাৰ যে চাব যে কথাটো কৈছে যে আপোনাৰ যে RS 200 যিটো এপ্লিকেশ্যন ফিটো ইয়াতে মেনশ্যন কৰি দিয়া আছে, এইটো লাগিব আপোনাৰ RS 200। আৰু এইটো ইয়াতে এড্ৰেছটো দিয়া আছে, আপুনি কেনেকৈ যে এই ফিটো পঠিয়াব। ইয়াতে চাব যে ড্ৰাফ্টৰ সহায়তে যে বাই মিনছ অফ ডিমাণ্ড ড্ৰাফ্ট ইন ফেভাৰ যে BEML লিমিটেড পেবল এট বেংগালুৰু। আপোনাৰ বেংগালুৰুত এইখন তাৰমানে পে' কৰিব লাগিব RS 200 ৰুপি, যিটো ইয়াতে এপ্লিকেশ্যন ফি। তাৰপিছত আপোনাৰ আবেদন কৰিবলৈ আপুনি ইয়াতে চাব যে আবেদন কৰিবলৈ ইয়াতে আপোনাৰ সকলোখিনি ইয়াতে দিয়া আছে যে ইণ্টাৰেষ্টেড কেণ্ডিডেট, যে প্ৰথমতে আপোনাৰ যে যিসকলে আবেদন কৰিবলৈ বিচাৰে তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্মখন দিয়া আছে। এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম এই আৰ্টিকেলত দিয়া আছে যে এডভাৰটাইজমেণ্টত যিখন এডভাৰটাইজমেণ্ট আছে তাতে আপোনাৰ এই যে PDF ফৰ্মত এপ্লিকেশ্যন ফৰ্মটো দিয়া আছে, আপুনি ডাউনলোড কৰি ল'ব। এটা চাব এপ্লিকেশ্যন ফৰ্মখনতে দিয়া আছে। এতিয়া এপ্লিকেশ্যন ফৰ্মখন আপুনি ডাউনলোড কৰি ল'ব আৰু এই আৰ্টিকেলৰ লিংক মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। তো সকলোখিনি ডিটেইলছ লৈ আপোনাৰ সকলোখিনি চাৰ্টিফিকেট সকলোখিনি লৈ আপুনি এই এড্ৰেছ ইয়াতে যিটো এড্ৰেছ মেনশ্যন কৰি দিয়া আছে, এই এড্ৰেছত আপুনি যাব লাগিব। যে চাব যে এড্ৰেছটো ইয়াতে মেনশ্যন কৰি দিয়া আছে, এই এড্ৰেছত আপুনি যাব লাগিব। আৰু এই এড্ৰেছত গ'লে আপুনি এই আবেদন কৰিব পাৰিব। আৰু ইয়াতে চাব যে আপোনাৰ ইয়াতে ইমেইল এখন মেনশ্যন কৰি দিয়া আছে। এই ইমেইলখন লৈ আপুনি
এই সকলোখিনি কুৱেৰি আৰু যদি কোনো ৰিক্ৰুটমেণ্ট কল সেইটো আপুনি পঠিয়াব পাৰে যে ইমেইল এটা মেনশ্যন কৰি দিয়া আছে সেই ইমেইলত। আৰু আপোনাৰ যে কি ইয়াতে আপোনাৰ ডকুমেণ্টছ পঠিয়াব লাগিব সকলোখিনি ইয়াতে দিয়া আছে। চাব যে এই যিসকল কেণ্ডিডেটৰ ওপৰত যিবিলাক ক্ৰাইটেৰিয়া মেনশ্যন কৰি আছে মেনশ্যন কৰি দিয়া আছে সেইবোৰ মিট কৰিছে, তেওঁলোকে কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, এজ আৰু কাষ্ট চাৰ্টিফিকেট লৈ আবেদন কৰিব লাগিব। ইয়াতে চাব যে এই ডকুমেণ্টবোৰ মাষ্ট আপোনাৰ লাগিবই যে কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, এজ, কাষ্ট চাৰ্টিফিকেট লৈ আপোনালোকে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ আগত এবাৰ অফিচিয়েল ন'টিফিকেশ্যনটো চাই ল'ব। অফিচিয়েল ন'টিফিকেশ্যনটো চালে ভাল হ'ব। আৰু এনেধৰণৰ জব বা এনেধৰণৰ চাকৰিৰ খবৰ পাবলৈ প্ৰতিদিনে ডেইলি আছাম জবটো গুগলত চাৰ্চ কৰি আপোনালোকে আহিব পাৰে। আৰু ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা আপুনি আহি এই আৰ্টিকেলটো পঢ়ি ল'ব পাৰে। আজিৰ কাৰণে এইখিনি। থেংক ইউ, ধন্যবাদ।